নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি শুনিবলৈ পাইছিলোঁ গীতা তত্ত্বৰ প্ৰথম খণ্ড। এই ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছোঁ গীতা তত্ত্বৰ দ্বিতীয় খণ্ড। মুক্তিলাভ বা ঈশ্বৰ প্ৰাপ্তিৰ দ্বিতীয়টো পথ জ্ঞানযোগ বা জ্ঞান মাৰ্গ। শ্ৰীমদ ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায়ত এই জ্ঞানযোগৰ কথা বিশদভাৱে উল্লেখিত আছে। এক পৰম ব্ৰহ্ম সকলো অহং বা আত্মা আছে যেনেকৈ অনাত্মাও আছে তেনেকৈ। সকলো সৃষ্ট বস্তু সেই অদ্বিতীয় পৰমাত্মাৰ অসংখ্য বিকাশ। ব্ৰহ্মা প্ৰণং ব্ৰহ্ম হবিঃ ব্ৰহ্মাগ্নৌ ব্ৰহ্মণাহুতম ব্ৰহ্মৈবতেন গন্তব্যং ব্ৰহ্ম কৰ্ম সমাধিনা। আমাৰ কীৰ্তনত শ্ৰী শ্ৰী শংকৰদেৱে লিখিছে, তুমি পৰমাত্মা জগতৰ ঈশ্বৰ একো বস্তু নাহিকে তোমাত ব্যতিৰেক, তুমি কাৰ্যকৰণ সমস্ত চৰাচৰ, সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ, তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ, অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন। গীতাৰ ৭ম অধ্যায়ত ভগৱন্তই কৈছে, মত্ত পৰতৰং নানত্য কিঞ্চিদস্তি ধনঞ্জয়, ময়ি সৰ্বামিদং প্ৰতং সূত্ৰে মণিগণা ইব, দৈবী শস্য গুণময়ী মম মায়া দূৰত্বয়া, মামেব যে প্ৰদন্যেত মায়ামেতাং তৰন্তিত, ন মাং দৃস্মিতি ন মূঢ়া পপদন্তে নৰাধামা, মায়ায়া প্ৰহিতা জ্ঞানা অসুৰং ভাবমাশ্ৰিতা, নাহং প্ৰকাশ সৰ্বস্য যোগমায়া সমাবৃতা, মূঢ় হয়ং নাভিজানতি লোকমামাজব্যম, তোমাৰেহে মায়ায়ে মোহিত সৰ্বজনে, তুমি আত্মা তোমাক নাজানে একোজনে, সমস্ত ভূতৰে তুমি আছা হৃদয়ত, তত্ত্ব নাপাই তোমাকো বিচাৰি বাহিৰত, তুমিহে কেৱল সত্য মিছা হবে আন, জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান। কীৰ্তনত কৈছে, মায়াৰ ৰচনা এই সংসাৰৰ আৱৰণৰ ভিতৰত থকা ব্ৰহ্মক যি ধ্যান কৰে তাৰ ব্ৰহ্ম লাভ হয়। জ্ঞান যোগৰ এই মূল কথা। শ্ৰীকৃষ্ণই কৈছে, সুকীয়া আত্মাৰ পুনৰ্জন্ম আছে প্ৰকৃত জ্ঞান আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে। যি জ্ঞান আৰু ধৰ্ম কালক্ৰমত অধোগতি প্ৰাপ্ত হয়, যুগে যুগে ঈশ্বৰৰ অৱতাৰ হয়। যি বিশেষ বা আত্মাত পৰমাত্মাৰ বিকাশ বেছি, সেই সকলেই অৱতাৰ। সাধাৰণ আত্মাও ঈশ্বৰৰে অংশ। তোমাৰোহে অংশ আমি যত জীৱজাক, জ্ঞানত অৱতাৰো ঈশ্বৰৰ অংশ, কিন্তু অৱতাৰজন শ্ৰেষ্ঠ, কাৰণ তেওঁ আৰু ঈশ্বৰ যে একে, এইটো তেওঁ সম্পূৰ্ণৰূপে উপলব্ধি আৰু অনুভৱ কৰে। অৱতাৰ মায়াৰ অৰ্থ আবিদ্যা বা অজ্ঞানৰ বান্ধোনেৰে বন্ধ নহয়। সাধাৰণ মানুহ বন্ধ। মানুহে সাধাৰণতে নিজক সুকীয়া পদাৰ্থ বুলি ভাবে। অৱতাৰে ভাবে আৰু উপলব্ধি কৰে যে তেওঁ ঈশ্বৰৰে সৈতে একে। সাধাৰণ মানুহৰ দেহত আত্মবৃদ্ধি হয় অজ্ঞানতাৰ নিমিত্তে, অৱতাৰ বা মহাপুৰুষৰ নহয়। এই অজ্ঞানতাৰ জাল সম্পূৰ্ণৰূপে জ্ঞান খড়গৰ দ্বাৰা ছেদিত হলেও মানুহৰ মুক্তি। এইবাবেই শাস্ত্ৰত কৈছে, আত্মানং বিদ্ধি। এইবাবেই ভক্তই কাতৰভাৱে প্ৰাৰ্থনা কৰি কৈছে, তুমিহে কেৱল আত্মা মোৰ, তোমাক নাজানি জ্বৰ মিছা শৰীৰক মই, আত্মা বুলি ভৈল সেৱা চোৰ, কিনো মই অজ্ঞানী দুৰ্ঘৰ, আমি মূঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি, স্বৰূপ নাজানি ভৈল দুখী। এয়া হৈছে বেদান্ত দৰ্শনৰ শিক্ষা। আচলতে জন্ম বা সৃষ্টি আত্মবিস্মৃতি, প্ৰকৃত মুক্তি আত্মজ্ঞান। যি জ্ঞান মানুহক সম্পূৰ্ণৰূপে প্ৰবৃদ্ধ কৰে। সৰ্বত্ৰভাৱে তেওঁ যে ঈশ্বৰৰ অংশ, ঈশ্বৰৰে সৈতে একে এই জ্ঞান। অৱতাৰ হোৱা মহাপুৰুষে নিজৰ জীৱন, ইচ্ছা আৰু কাৰ্যকলাপ ঈশ্বৰৰ ইচ্ছাৰ সৈতে যে এক, এই জ্ঞান সম্পূৰ্ণৰূপে অনুভৱ কৰে। এইবাবেই যীশুখ্ৰীষ্টই কৈছিল, আই এণ্ড মাই ফাদাৰ আৰ ওৱান। এইবাবেই বুদ্ধই কৈছিল, মানুহে পৃথিৱীত সুকীয়া অস্তিত্ব অনুভৱ কৰে অজ্ঞানতাৰ নিমিত্তে। ঘোষাত মহাপুৰুষে লিখিছে, ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ, গুচয় মায়াৰ ভ্ৰম, ব্ৰহ্মপদে শুদ্ধ জীৱক বলয়, ঈশ্বৰৰ পৰম ব্ৰহ্ম। গীতাত কৈছে, বিতৰা গভয়া ক্ৰোধা মন্ময়া মামুপাশ্ৰিতা, অৰ্থাৎ আসক্তি, ভয় আৰু ক্ৰোধশূন্য আৰু মতে একচিত্ত যি মোক আশ্ৰয় কৰি অনেকে আত্মজ্ঞানৰ দ্বাৰাই পবিত্ৰ হৈ মোৰ ভাৱ পাইছে। কীৰ্তনত কৈছে,
যক্ষ বক্ষ স্ত্রী সুভদ্র যত ব্রজবাসী পক্ষী মৃগ বিষ্ণু ভৈল কৃষ্ণক উপবাসী সমস্ত ভূততে নেদেখিবেক নারায়ণ তাতপরে আন ধর্ম হবে বিড়ম্বন সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি কুকুৰ শ্ৰীগাল গৰ্দভৰ আত্মাৰাম জানিয়া সবাক পৰি কৰিবা প্ৰণাম ইয়াকে বোলে ঈশ্বৰৰ অনুভূতি আৰু এই আস্থাত জ্ঞানীয়ে সকলো প্ৰাণীক নিজৰ ভিতৰত দেখে আৰু নিজক সকলো প্ৰাণীৰ ভিতৰত দেখে আৰু এই সকলোকে এক ঈশ্বৰৰ ভিতৰত দেখে কীৰ্তনত কৈছে সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি হৰিষে সবাৰ আত্মা বান্ধৱ ঈশ্বৰ সবাৰ হৃদয়ে বিষ্ণু আচন্ত সাক্ষাৎ বেদান্ত দৰ্শনৰ মতে অনুসৰণ কৰোতাসকলক দুভাগত বিভক্ত এভাগ দৈত্যবাদী আন ভাগ অদৈত্যবাদী দৈত্যবাদীয়ে কয় জীৱাত্মা পৰমাত্মাৰে পৃথক হৈছে ঈশ্বৰৰ ইচ্ছাত সেই দেখি ঈশ্বৰৰ ইচ্ছা নহলে জীৱাত্মা আৰু পৰমাত্মা একে হ'ব নোৱাৰে ওপৰত কৈ অহা বিতাৰাগ ভয় ক্ৰোধ গীতাৰ এই শ্লোকটোৰ দ্বৈতবাদীয়ে অৰ্থ কৰে যে এই মুক্তি ঈশ্বৰৰে সৈতে সম্পূৰ্ণ একত্ব হোৱা শ্ৰীকৃষ্ণৰ ধৰ্মমত অতি উদাৰ তেওঁ সকলো প্ৰকাৰ মতৰে প্ৰতি শ্ৰদ্ধা দেখুৱাই কৈছে যি যাৰ স্বভাৱ অনুসৰি যেনেকৈ পূজা কৰে তাতে তেওঁ সন্তুষ্ট কাৰণ সকলো বাটৰ ওৰ তেওঁৱেই কিন্তু যদি তেওঁৰ এই উদাৰতা তেওঁ এক অদ্বিতীয় ঈশ্বৰৰ পূজাকেহে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু সেই পূজা ইহলোক পৰলোকৰ সুখ বা ঐশ্বৰ্য কামনা কৰি কৰা পূজা নহয় নিষ্কাম পূজা সকাম পূজা মোক্ষ প্ৰাপ্তিৰ বাট নহয় কাঙখন্ত কৰ্মণং সিদ্ধি যজন্ত ইহ দেৱতা ক্ষিপ্ৰং হি মনুষ্য লোকে সিদ্ধি ভৰ্বতী কৰ্মজা অৰ্থাৎ এই মনুষ্য লোকত কাম কৰ্মৰ সিদ্ধি প্ৰাৰ্থীসকলে মোক এৰি আন আন দেৱতাসকলৰ উপাসনা কৰে এনে উপাসনাৰ সিদ্ধি অনিশ্চিত কিন্তু নিষ্কাম কৰ্মজনিত সিদ্ধি বা মুক্তি নিশ্চয় শীঘ্ৰে লাভ হয় এইখিনিতে পূৰ্ব মীমাংসা দৰ্শনেৰে সৈতে শ্ৰীকৃষ্ণৰ মতৰ বিশেষ অমিল পূৰ্ব মীমাংসাই কৈছে যে বেদত যি কৈছে সেই বিধি ব্যৱস্থাৰ আভ্ৰান্ত আৰু তাক অলৰচৰকৈ মানি চলিব বেদৰ ব্যৱস্থা মতে সকলো ক্ষুদ্ৰ দেৱতাৰ পূজা কৰিবা তেহে তোমাৰ স্বৰ্গ লাভ হ'ব শ্ৰীকৃষ্ণই বেদক একেবাৰে উৰাই দিয়া নাই কিন্তু কৈছে যে বেদৰ অনেক বাক্য পুষ্পিত কৃষ্ণই কৈছে মম বক্সানুবৰ্ততে মনুষ্য পাৰ্থ সৰ্বশ যেহপন্য দেৱতা ভক্তা যতন্তে শ্ৰদ্ধান্বিতা তেহপি মামেব কন্তয় যজন্ত বিধিপূৰ্ব কমঃ অৰ্থাৎ হে কন্তেয় শ্ৰদ্ধাযুক্ত হৈ যি আন দেৱতা ভজনা কৰে সিও মোকেই অধিপূৰ্বক ভজনা কৰে ইয়াৰ মানে মোৰ বাহিৰে আন একো নাই কিন্তু যদিও এনে ভজনা মোৰেই ভজনা তথাপি সি আওবতীয়া দেৱতাসকলে মুখ্য দিব নোৱাৰে মুখ্য মইহে দিব পাৰো আৰু সিয়েই আচল বস্তু দেৱতাসকলে মুচুকন্দক কৈছিল মুখ্য ব্যতিৰেকে লয়ক বৰ বিষ্ণুহে মুখ্যৰ হন্ত ঈশ্বৰ সেই দেখি মুচুকুন্দই উত্তৰ দিছিল নালাগে বৰ নিদ্ৰা কৰোঁ আমি কোনো দেৱতাক সৃষ্টি স্থিতি প্ৰলয়ৰ পৰম কাৰণ নাৰায়ণ বুলি উপাসনা নকৰি মাথোন এজন দেৱতা বুলি উপাসনা কৰাটো শ্ৰীকৃষ্ণৰ মত নহয় বাস্তৱিকতে অন্য দেৱতাক যেনে ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণক তেনেকৈ সৃষ্টি স্থিতি অন্তকাৰী দেৱ বুলি ভাবিবই নোৱাৰি উপাসনাও কৰিব নোৱাৰি কিয়নো তেওঁলোক তেনেকুৱা নিশ্চয় নহয় একমাত্ৰ নাৰায়ণহে সেই দেৱতা ইন্দ্ৰাদি দেৱতাসকল তেওঁৰ আজ্ঞাকাৰী ভৃত্যহে উপনিষদত কৈছে ভয়াদস্যগ্নিস্তপতি তপতি সূৰ্য ভয়াদিন্দ্ৰস্য বায়ুস্য মৃত্যু ধাৱতি পঞ্চ ইয়াৰ প্ৰতিনিধ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাত পলয়া জগতৰ মৃত্যু যি প্ৰভুক দৰে যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে হে জগন্নাথ অনাথৰ নাথদেৱ হৰিবিনে অৱৰ তাৰন্ত নাহি কেৱ শ্ৰোতাসকল এইখিনিতে গীতাৰ তত্ত্বকথাৰ দ্বিতীয় ভাগৰ অন্ত পৰিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ গীতাৰ তৃতীয় আৰু চতুৰ্থ খণ্ড আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব গতিকে
পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোৱাৰ কাৰণে যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহলে আহিবলগীয়া ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব গতিকে আজিলৈ এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ